Hello my dear friends and students. আজি মই এই ভিডিঅ'টোত ক্লাছ 10 মেথছৰ Chapter-8 ৰ উদাহৰণ 10 টো কৰাম আৰু ইয়াৰ আগৰ ভিডিঅ'বোৰত মই এই চেপ্টাৰৰ উদাহৰণ 9 লৈকে কৰাই দি দিছো যিকেইটাৰ লিংক তোমালোকে ভিডিঅ'টোৰ ডেসক্ৰিপচনত পাই যাবা আৰু এই চেপ্টাৰৰ যিমানটা এক্সাৰসাইজ কোৱেশ্চন আছে সকলো কেইটা কৰাই দি দিছো সেইখিনিৰ লিংক মই ভিডিঅ'টোৰ ডেসক্ৰিপচনত দি দিম তোমালোকে চাই লবা এতিয়া হা কোৱেশ্চনটো ষ্টাৰ্ট কৰো সো কোৱেশ্চনে কি কৈছে উদাহৰণ 10 কৈছে যে যদি sin thrice equal cos a minus 26 degree যত thrice সূক্ষ্ম কোণ তেন্তে a ওলোৱা এতে সো ইয়াতে কোৱেশ্চনে আমাক এনেকুৱা দিয়া আছে মানে sin thrice equal cos a minus 26 degree হয় তেনেহলে আমি ওলাব লাগে এই ইয়াতে a যে আছে এটো ওলাব লাগে তেনেহলে এনেকুৱা কোৱেশ্চনৰ কাৰণে সোৱা থিতা দিয়া আছে থিতা দিয়া থাকিলে আমি এই উদাহৰণ 9 ত যেটো সূত্ৰ এপ্লাই কৰিছিলো সোৱা এই সূত্ৰখিনি তোমালোকে শিকি লবা এই সূত্ৰখিনিৰে আমি কৰিম যেনেকুৱা sin 90 minus theta equal cos theta আকৌ তাক উল্টাই দিলে সোৱা cos 90 minus theta equal sin theta হয় তোমালোকে তিনটা শিকি লবা আৰু তাক উল্টাই দিলে এই তিনটা হৈ যায় তেনেহলে ইয়াতে আমাৰ আছে sin theta তেনেহলে এটাক চেঞ্জ কৰিবা আকৌ সোৱা এনেকুৱা কোৱেশ্চন আহিলে এটাকেই চেঞ্জ কৰিবা তেনেহলে সোৱা কেনেকুৱা কৰো এইখিনিৰ পৰাটো আমি ওলাব লাগে গতিকে এইখিনিক এবাৰ লিখি লও ইয়াতে এতে সো হয় তোমালোকে এটো সাইডত cos ধৰিলা থিতা এটো cos থিতাক চেঞ্জ কৰিবা নহলে sin থিতা তেনেহলে sin থিতাটো সৰু আছে মানে থিতাৰ ঠাইটোত যেটো ভ্যালু আছে এটো সৰু আছে গতিকে এটোকেই চেঞ্জ কৰি দিও তেনেহলে এটোক আমি কেনেকুৱা লিখিব পাৰিম cos 90 degree minus theta থিতাৰ ঠাইত আছে thrice লিখি দিলো চাইলো তোমালোকে সূত্ৰটো সয়াতে cos 90 minus theta equal sin theta হয় তেনেহলে আমাৰ sin theta আছিল এই sin theta আছিল sin theta ঠাইত আমি cos 90 minus theta লিখি দিছো চাইলোৱা sin theta theta মানে thrice তেনেহলে ইয়াৰ ঠাইত আমি cos 90 degree minus theta টো আনিব পাইছো আৰু ইকুৱেলৰ হিচিটোত আছে কি cos a minus 26 degree এটো চেঞ্জ নকৰিবা মানে যিকোনো এটাক কৰি লবা এটো কৰাৰ পিছত আৰু হেতুক চেঞ্জ নকৰিবা এটা সো দুই সাইডে cos পাইছো কাটি দিলো বাকি থাকিল কি 90 minus thrice আৰু হিচিটোত a minus 26 degree এতে সো আমাৰ লাগে a এর ভ্যালু গতিকে আমি এক এটা সাইড কৰিলো এই সাইডত আছে minus 3টা a আৰু হিচিটোৰ প্লাস a টো হিচিটোত আহিলে minus a হৈ যাব আৰু হিচিটোত থাকিল কিমান minus 26 degree আৰু এই সাইডত 90 এটা আছিল নহয় এটো লিখাটো নাই হেতু নি হিচিটোত নিলে প্লাস 90 আছিল এই সাইডত আহিলে minus 90 হৈ যাব এতিয়া এই সাইডত সো কি হৈছে minus 3টা a আৰু minus এটা a মিলি প্লাই minusৰ 4টা a হৈ গল আৰু এই সাইডত হৈছে কি minusৰ 26 আৰু minusৰ 90 a মিলি প্লাই minusৰ 116 হৈ গৈছে তে দুই সাইডে মাইনাস পাই আছো কাটিব পাৰিম তে ৰাখি দিও হিচিটোত আছে 116 আৰু 4টো ইয়াৰ লগত পূৰণ হৈ আছিল নহয় হিচিটোত গলে হৰণ হ'ব এতিয়া আমি 4ৰে এই সংখ্যাটোক কাটো 4 4 তে একবাৰ 4 11 ত দুইবাৰ 4 দুগুণ 8 হয় ইয়াতে 11 আছে মানে 3 বেছি আছে 3 আৰু 6 36 4 9 গুণ 36 তেনেহলে এই ওলাই গৈছে কিমান 29 ডিগ্ৰী হৈছে এইটোৱে আমাক ওলাবলৈ কৈছিল আৰু আমি ওলাই দিছো এতিয়া আশা কৰো তোমালোকে ভালদৰে বুজিব পাৰিছা আৰু বুজাত কোনো ধৰণৰ অসুবিধা হলে মোক কমেন্টত জনাবা ভিডিওটো ভাল লাগিলে লাইক এণ্ড শেয়াৰ কৰিবা চেনেলটো সাবস্ক্ৰাইব কৰি দিবা থ্যাংক ইউ